নমস্কাৰ বন্ধুসকল, মই ঋতুৰাজ স্বাগতম জনাইছো আপোনালোকক মোৰ প্ৰথম ইউটিউব ভিডিঅ'ত। তো বন্ধুসকল, আপোনালোকেনো মোক কেলে চাব? ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে। মোৰ প্ৰথম ভিডিঅ' যিহেতু আপোনালোকে হয়তো এতিয়ালৈকে এই চেহেৰা দেখিয়ে পোৱা নাই। তো নতুন চেহেৰা হোৱাৰ বাবে আপোনালোকেনো মোক কেলে চাব? তো মোৰ প্ৰথম ভিডিঅ' যিহেতু মোৰ নিজৰ পৰিচয় দিয়াটো মই মোৰ কৰ্তব্য বুলি ভাবোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। মোৰ ঘৰ ক'ত, মই বৰ্তমান ক'ত আছো আৰু ইয়াত কি কৰি আছো, এই গোটেইখিনি জনাই আছো আপোনালোকক এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো মোৰ ইউটিউব জগতখনলৈ অহা কাৰণ এটাই, কাৰণ মই কামত গোটেইখন ঘূৰি ফুৰিবলগীয়া হয়। বেংগলোৰ, চেন্নাই, দিল্লী, মুম্বাই আৰু মই বৰ্তমান গুজৰাটত আছো। তো এইখিনি জেগা মই ঘূৰি ফুৰিবলগীয়া হয় কামত। তো ভাবিলোঁ কামৰ মাজতে কিয়নো মোৰ নিজৰ ডেইলি লাইফষ্টাইল ব্লগসমূহ ইউটিউবৰ জৰিয়তে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। তো যদিহে আপোনালোকক মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি তলত কমেণ্ট বক্সত গৈ পিনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকক মোৰ ভিডিঅ'সমূহ কেনে লাগে। তো মোৰ ঘৰ হ'ল অসমৰ ডিব্ৰুগড় জিলাত। মই এটা মিডল ফেমিলিৰ পৰা বিলং কৰোঁ আৰু মই বৰ্তমান গুজৰাটত আছোঁ। ইয়াত প্ৰায় মোৰ 14-15 বছৰ হৈ গ'ল ইয়াত থকা, আৰু ইয়াত মই এম্ব্ৰইডাৰী মেচিনৰ মেকানিকেল লাইনত কাম কৰি আছোঁ। মোৰ প্ৰথম ভিডিঅ' যিহেতু মই অলপ কেমেৰা ফেচ কৰিবৰ কাৰণে নাৰ্ভাছ ফিল কৰি আছোঁ। তো মোৰ কামৰ মাজত ধৰি লওক কেতিয়াবা বেংগলোৰ, কেতিয়াবা চেন্নাই, কেতিয়াবা মুম্বাই, দিল্লী গোটেইখন ঘূৰি ফুৰিবলগীয়া হয়। সেইকাৰণে মই ভাবিলোঁ কিয়নো ময়ো এটা ইউটিউব চেনেল কৰোঁ আৰু ইউটিউবৰ জৰিয়তে আপোনালোকক মোৰ ব্লগসমূহ শ্বেয়াৰ কৰোঁ আৰু ইয়াৰ